Hello, welcome to my first YouTube video. মানে আজি ফাৰ্ষ্ট ইউটিউব ভিডিঅ' অহাৰ কাৰণ এটাই, কাৰণ আমাৰ আজি মানে কলেজীয়া জীৱনৰ শেষৰটো এক্সাম, গতিকে ভাবিলোঁ মানে আৰম্ভ হ'লে শেষ নিশ্চয় হয়, গতিকে যি শেষৰ পৰা আৰম্ভ হয় তাৰ শেষ কেতিয়াও নহয়। সেইটো কাৰণে মই ভাবিলোঁ যিহেতু আজি আমাৰ শেষৰ দিন, গতিকে এই দিনটো এটা স্মৃতি হিচাপে ৰাখি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে মানস আহিফালে, মানস কিবা কৈ দিয়া। কিবা কম নেকি? বৰষুণ আহিছে, বৈদ্য বৰষুণ আহিছে, সোনকালে যাব লাগে আমি এতিয়া। দিয়া কলেজত গৈ লগ পাই আছোঁ, এতিয়া কলেজ যাওঁ, বাই বাই। এটা কথা হ'ল মানে পৰীক্ষা দিব আহিছিলোঁ, আহি কিনে এতিয়া আমি বিজয়নগৰত ৰখিব লগা হৈছে। কাৰণটো কি জানে না, এইয়া মস্ত বৰষুণ। ইয়াৰ বৰষুণৰ ওপৰত কিবা কৈ দিব। মানে বৰষুণটো বহুত বেয়া টাইমত দিলে, অলপ যদি পিছত দিলে হয় আমি কলেজ যাই পালোঁ হয়। কলেজ যোৱাৰ পিছত বৰষুণ দি কিমান বেয়া। এতিয়া মানে কথাটো এনে ভিজি ভিজি গ'লে আৰু জ্বৰ হৈ যাব আৰু পৰীক্ষা দিও ভাল নালাগিব, সেইটো কাৰণে অলপ ৰৈ দিছোঁ। এই ধ্ৰুৱজ্যোতি তালুকদাৰ আহি পেলাই তই হাই হাই কৈ দিয়া। কৃষ্ণ প্ৰভু, কলেজ আহি পালোঁ। হা কিবা আমি 5 বছৰ পঢ়লোঁ, আজি লাষ্ট শেষ। বহুত দুখ লাগিছে মোৰ আজি, মই কান্দি দিম অলপ পিছত। গাইজ কলেজ আহি পালোঁ বৰষুণত ভিজি ভিজি, মানে সিমান ভিজা নাই, অলপ ভিজিছোঁ। আৰু এতিয়া পৰীক্ষা হলত বহোঁ, পৰীক্ষা দিওঁ, তাৰপিছত লগ পাম। তাৰপিছত আহি এই নিপনক লগ পালোঁ। নিপন, আজি আমাৰ লাষ্ট পৰীক্ষা, কিবা কৈ দিয়া। আজি আমাৰ লাষ্ট নহয়, ইয়াৰ পাছত আৰু এটা আছে। নহয় আমাৰ লাষ্ট, কিবা কৈ দিয়া মোৰ ওপৰত। শুভেচ্ছা থাকিল আগন্তুক মানে জাৰ্ণি লৈ তোমাৰ। গাইজ আমি মানে একেলগে একেটা বৰ্ষৰ, সি মেগাজিন ছেক্ৰেটাৰী আছিল আৰু মই ছ'চিয়েল ছাৰ্ভিচ, গতিকে 1 বছৰ। তো গাইজ আপোনালোকে গমে পায় আজি লাষ্ট পৰীক্ষা, গতিকে লাষ্ট পৰীক্ষাৰ আগতে চাই লওক, এতিয়া আমাৰ এইটো অসমীয়া ডিপাৰ্টমেণ্ট আৰু আমাৰ ফিলচফিৰ আধা ষ্টুডেণ্ট পৰিছে, ৰুম নম্বৰ 1 আৰু এইটো ৰুম নম্বৰ 2। এতিয়া আমাৰ ষ্টুডেণ্ট আধা পৰিছে, মোৰ চিট হ'লে এইটো, গতিকে বাকীখিনি আহি পোৱা নাই। অনুভৱ কেনে? অনুভৱ লাষ্ট পৰীক্ষা বুলি দুখ লাগিছে অলপ লাষ্ট পৰীক্ষা বুলি অনুভৱ কৈ দিয়া। ভালে অনুভৱ ভাল তোমাৰ? ভাল। তো বাকী ৰুমবিলাকত চাই আহোঁ এনেই অলপ ক'ত কি চলি আছে। জেউতি আহিছে, জেউতি হাই। এই মোৰ ফাৰ্ষ্ট ইয়াৰৰ লগ আছিল, এতিয়া এডুকেশ্যন মেজৰ। গাইজ মই ফিলচফি ডিপাৰ্টমেণ্টৰ, আমাৰ ডিপাৰ্টমেণ্টটো ইয়াতে আছে। আৰু এইটো আমাৰ কলেজৰ আছু ইউনিট। কলেজখনৰ মই 92% ঘূৰিছোঁ, মানে 92% গোটেই চিনি পাওঁ আৰু চব জেগাতে যাই পাইছোঁ, কিন্তু এটা বিল্ডিঙত যাই পোৱা নাই। এই বিল্ডিংটোত যাই পোৱা নাই গাইজ, এই বিল্ডিংটোত, এইটোত আজি যাম আৰু তেতিয়া মোৰ মানে 100% কমপ্লিট হৈ যাব পুৰা। গাইজ এই আমাৰ ফাৰ্ষ্ট ইয়াৰৰ লগ আছিল, আজি শেষ আমাৰ। কিবা কৈ দিয়া। আমাৰ শেষ দে, বাই বাই, অ'কে। আজি মানে আমাৰ গোটেইবিলাকৰ শেষ। এই গাইজ এহঁতক মই ইহঁত দুটাক গাইজ মই ইয়াতে মানে লগ পাইছিলোঁ, এইখন বেঞ্চতে। গাইজ এইবিলাক ছবিবিলাক যে দেখিছে, এইবিলাক আমাৰ দিনতে হোৱা গোটেইবিলাক। দাদা আজি শেষ। আৰু গাইজ এইটো আমাৰ ফাৰ্ষ্টত ইউনিয়ন ৰুম আছিল, তাৰপিছত ছেকেণ্ডত এতিয়া এইফালে হৈছে, নতুনকৈ বনাইছে। আমি 2টা ৰুমেই পাইছোঁ, ভৰ্তি হ'ল এতিয়া লাষ্ট। এয়া শিখা, কিবা কৈ দিয়া। আজি শেষ পৰীক্ষা। গগৈ দা
দিয়া ক্লাছ বুলি কিবা কওঁ হ'ব দিয়া একো নকওঁ 5টা বছৰ পঢ়িলোঁ ভাল লাগে আমি গাইজ 5 বছৰৰে লগ একেলগৰ প্ৰথমৰ পৰা শেষলৈকে ফাৰ্ষ্ট ইয়াৰৰ পৰা একেলগৰ আৰু এতিয়া এক্সাম আৰু তোমাৰ আৰু মোৰ কথা কৈ দিয়া অকণমান কৈ দিয়া এইটো কাট পৰীক্ষা বুলি কিবা কৈ দিয়া দুই এষাৰ কি ক'ম আৰু দুই এষাৰ পানীয়ে খাই শেষ পৰীক্ষা বুলি কিবা শেষ পৰীক্ষা বুলি কিবা কৈ দি এই না শেষ পৰীক্ষা বুলি ভাবি দুখ শেষ পৰীক্ষা বুলি কিবা কৈ দিয়ে শেষ পৰীক্ষা বুলি আজি বেয়া লাগি আছে মনটো বেয়া লাগিছে দীপশিখা অ' কালি কালি ক'ব লিছা শেষ পৰীক্ষা বুলি কিবা কৈ দিয়া লাষ্ট কলেজৰ পৰা ছুটকাৰা মোৰ ইংলিছ ভেৰি ছেড বৈদ্য দুখ লাগিছে পৰীক্ষা বুলি দীপশিখা লাষ্ট এক্সাম দুই এষাৰ আজি লাষ্ট পৰীক্ষা বুলি দুই এষাৰ কৈ দিয়া নাই বেয়া লাগছে যাম কি ক'ম ক'বলা কথাই নাই দিদাও আহি পেলা এই আমাক মানে পৰীক্ষা হলত 1 নম্বৰী কুৱেশ্যনবিলাক এই কয় এটা ডিছকাছ চলি আছে এতিয়া কাই কি লিখিব গাইজ এতিয়া মেম আহি পেলে আমি বেগ চেগ থওঁ পৰীক্ষা শেষ হোৱাৰ পিছত লগ পাইছোঁ গাইজ পৰীক্ষা শেষ হ'ল আমাৰ এতিয়া চব পৰীক্ষা শেষ হ'ল এতিয়া আমি মানে ফটোশ্বুট কৰিম বিউটি আহি পেলাই পৰীক্ষা দি অঁ বিউটি আহি পেলাই পৰীক্ষা দি কেনে লাগিল কওক আমাৰ আজি শেষ কি ক'ব আমাৰ শেষ কি ক'ব এমাহ আমাৰ ডিপাৰ্টমেণ্টৰ লগ হেল্ল' বঢ়িয়া আমি আজি আমাৰ লাষ্ট মানে এৰে অপজিটটো কৈ আছে দেচোন গাইজ আপোনালোকে অপজিট মিনিংটো এমাখা চব মানে সেই আৰু সঁচাই বহুত বেয়া লাগি আছে এইফালে অসমীয়া ডিপাৰ্টমেণ্টৰ ফটোশ্বুট হৈছে আমাৰ ডিপাৰ্টমেণ্টৰ লগ কিবা কৈ দিওঁ আজি শেষ বুলি আজি শেষ বেয়াই লাগছে আৰু কি ক'ম লগ নাপাম গাইজ এটা কথা কৈছিলোঁ যে এই সেই বিল্ডিংটোত যাই পোৱা নাই গতিকে আমি সেই বিল্ডিংটোত যাই আছোঁ 100% হৈ যাব সেই বিল্ডিংটোত ইফালেদি যাই আমি এতিয়া যাম গাইজ 5 বছৰ পঢ়িলোঁ আৰু এই বিল্ডিংটোত আজি ফাৰ্ষ্ট টাইম মানে কিবা বেলেগ ভাল লাগিছে গাইজ এতিয়া মানে 100% কমপ্লিট হ'ব বিশেষ ক'লে প্ৰত্যেকটো জাগাত মানে মই গৈ পাইছোঁ ভাল লাগিল দিয়ক ইচ্ছা আছিল এইটো বিল্ডিঙত পূৰণ হ'ল আজি আমাৰ শেষ তাৰ বিষয়ে কিবা কৈ দিয়া ভাল লাগছে তাৰে তহঁতে কিবা কওঁ দে বঢ়িয়া ভাল লাগিল আমাৰ ছেকেণ্ড গেটৰ খুৰা আৰু খুৰা মৰমৰ খুৰা আমি যাম খুৰা কিবা কৈ দিয়ক দুই এষাৰ কম বেয়া লাগিছে এই আপোনালোকে ছেকেণ্ড গেটত আহিলে খুৰাক দেখা পাব খুৰাই ইয়াত থাকে সঁচাই খুৰাৰ লগতো এটা বহুত ভাল সম্পৰ্ক হৈ গৈছে আৰু খুৰা বেয়া লাগিব আৰু দেখা নাপাওঁ সদায় দেখি থকা মানুহজনক সদায় আহি পেলাই মাত দিওঁ ছেকেণ্ড গেটত আহি পেলাই মাত দিওঁ বোলে খুৰা ভালে আছে খুৰা বুঢ়া কয় আমাক মৰম কৰে বহুত মৰমো কৰে ভালকৈ মাতো দিয়ে বুঢ়াই কয় গাইজ এতিয়া আমি খাব যাই আছোঁ খাব আহিছোঁ ইয়াতে এম বজাৰৰ ওপৰত কেফেত আৰু বাকীবিলাকো আছিল ক'ত বা গ'ল গম নাপাওঁ এতিয়া আমি কেইজনে আহিছোঁ বাকী আৰু বেলেগ নাই দেৰি অৱশ্যে হ'ব এতিয়া দেৰি হয় এতিয়ালৈকে আহিয়ে পৰা নাই কিবা এই চফ্ট ড্ৰিংক দিছিলোঁ নেমু পানী নে কি ভাল লাগিছে খাই
অলপ কাহা গাইজ গাইজ খাওয়া হয়ে গেল মানে ভিডিও করতে পাহাড়ে গেছিল কারণ ব্লগার নয় না সব খাওয়া হয়ে গেল গাইজ গাইজ কলেজ আহিবলৈ আমি খাই লৈ আৰু এতিয়া মানে একবাৰ প্ৰিন্সিপাল ছাৰৰ ওচৰত যাওঁ প্ৰিন্সিপাল ছাৰৰ এটা আশীৰ্বাদ লৈ আহোঁ যিহেতু আজি আৰু শেষ আৰু মানে এইটো আমাৰ টিচাৰ্ছ কমন ৰুম আৰু এইটো অফিচ ইয়াতে অফিচিয়েল কামবিলাক হয় আৰু এতিয়া প্ৰিন্সিপাল ছাৰৰ তাত যাম এতিয়া প্ৰিন্সিপাল ছাৰৰ অফিচ আহি পালোঁ এতিয়া প্ৰিন্সিপাল ছাৰ আছে নাই ফোন এতিয়া খুব ভাল লাগে কিবা মিটিং কৰি আছে এবাৰ আহোঁ এয়া প্ৰিন্সিপাল ছাৰ আমাৰ আজি শেষ হ'ল সেইকাৰণে ছাৰ আপোনাৰ পৰা এটা আশীৰ্বাদ বিচাৰি আহিছোঁ দিয়া ছাৰ কিবা দুই এষাৰ কৈ দিয়ক ছাৰ ঠিকে আছে মই যিকেইটা দিন কলেজত তোমালোকক পাইছিলোঁ ইউ আৰ ভেৰি অনেষ্ট চিনচিয়াৰ পঢ়াই শুনাই তোমালোকে ইউনিয়ন বডিৰ যিখিনি দায়িত্ববোধ বুজি আৰু দুই এটা খেলি মেলি হ'লেও তোমালোকে এটা কণ্ট্ৰলত আনিছা আৰু তোমালোকৰ দিনত যে কোনো এটা মেমেজালি হোৱা নাই নিয়াৰি কৰি তোমালোকে কাৰ্য বুলি চলাই নিছা ল'ৰা ছোৱালীৰ মাজত তোমালোকৰ যিটো প্ৰশংসা মই অত্যন্ত আনন্দিত যাতে ভৱিষ্যতে তোমালোকে ইয়াৰ পৰা গৈ উচ্চ শিক্ষা লৈ জীৱনৰ বাটত এটা পোহৰ আনি সমাজত যাতে এটা সুনাগৰিক হওক শিক্ষক হিচাপে মই তাকে বাঞ্ছা কৰোঁ আৰু কলেজ পৰিয়ালৰ অধ্যক্ষ হিচাপে তোমালোকৰ জীৱনৰ সকলো ক্ষেত্ৰতে যে সফল হোৱা তাৰ কাৰণে আশীৰ্বাদ কৰিছোঁ এয়া হৈছে আমাৰ কলেজৰ মেৰিদা আৰু মেৰিদাই মানে অফিচৰ হেড আৰু চাই লওক মেৰিদা কিবা দুই এষাৰ কৈ দি তোমালোকে 5 বছৰ ন হয় 5 বছৰ এই দক্ষিণ কামৰূপ মহাবিদ্যালয়ত 5 বছৰ আমাৰ লগত থাকিলে আৰু তোমালোকৰ ভৱিষ্যত এতিয়া মানে কলেজীয়া জীৱন শেষ হ'ল আৰু উচ্চ শিক্ষা গ্ৰহণ কৰা লগতে ভৱিষ্যত যাতে তোমালোকৰ ইয়াতকৈ উজ্জ্বল হয় তাৰে কামনা কৰিছোঁ আৰু বাটে পথে দেখা পালে যাতে তোমালোকে মাত দিয়া মাত দিম নিশ্চয় দিম হা হ'ব এইটো হৈছে আমাৰ নয়ন দা নতুনকৈ এপইণ্ট হৈছে আৰু এইটো অফিচ আমাৰ বাই বাই এখন জিতু দা টেবুল এইটো জিতু দা হাই জিতু দা আজিৰ পৰা বাই বাই দাদা বাই বাই যাওঁ 5 বছৰ থাকলোঁ ভাল লাগিল অঁ এইটো আমাৰ নয়ন দা কিবা কৈ দি দুই এষাৰ বঢ়িয়া 5 বছৰ নয়ন দাকো লগ পালোঁ ভাল লাগিল আৰু এইটো আমাৰ এডমিশ্যনৰ মানুহজন ছেকেণ্ড ইয়াৰত মহন্ত দা খাই আছে দাদা যোৱা খুৰী আমি যাম আৰু কৈ দি কিবা এটা কৈ দি এষাৰ বাবা বেয়া লাগিব তোমালোক গ'লে 5 বছৰ লগ পালোঁ 5 বছৰ লগ পালোঁ কি এতিয়া বেয়াই লাগিব দে মাজে মাজে লগ পাম কথা নাই আহি থাকিবা আহিম নিশ্চয় দিয়া দে বাই এইটো আমাৰ NSS ৰুম আৰু এফালে NCC ৰুম আৰু এইটো আছু ইউনিট এতিয়া আমাৰ ডিপাৰ্টমেণ্টত যাওঁ এবাৰ মেমৰ আশীৰ্বাদ লৈ হ'ব এইটো মোৰ ডিপাৰ্টমেণ্ট ফিলচফি এইটো আমাৰ ডিপাৰ্টমেণ্ট এতিয়াৰ পৰা আৰু বেলেগৰ হ'ব আমাৰ নহয় কলেজত চবকে মাত দিয়া হ'ল চবকে আশীৰ্বাদ ল'লোঁ আৰু এতিয়া মানে ঘৰত যাওঁ আৰু হৈ গ'ল শেষ গাইজ এই ডাষ্টবিনটো দেখিছে না এইটো ডাষ্টবিনটো মই না মানে মোৰ চৰকাৰত থাকোঁতে আমি কাম কৰোঁতে আৰু এই মাখা ৰংবিলাক এইবিলাক আমাৰ চৰকাৰত হৈছিল গাইজ এইখন হৈছে আমাৰ কলেজৰ ফাৰ্ষ্ট গেট আৰু এতিয়া আমি ইয়াৰ পৰা যাম বাই বাই
গাইজ আমি কলেজৰ পৰা আহি পালোঁ, এতিয়া 4টা বাজিল। মানে কথাটো হ'ল কলেজত ধৰা কোনোবাক চিনাকি লগ নাপালোঁ বা মাত দিব নোৱাৰিলোঁ, বেয়া চেয়া যাতে নোপোৱা। মানে আমিও খাব গ'লোঁ, এনেকৈ খাব যাওঁতে বহুত দেৰি হ'ল। আৰু এতিয়া আহি ৰাজাপুখুৰীত বহিছোঁ অলপ। আজি সঁচাই ফূৰ্তি কৰিছোঁ, কিন্তু মানে সঁচাই আজি বহুত বেয়া লাগি আছে। কাৰণ কি সপোন এটা, আপুনি ভাবক নিজৰ সপোন এটা শেষ হৈ গ'ল কথাটোত, যিটো মোৰ কাৰণে ডিকে কলেজত পঢ়া এটা সপোন আছিল। আৰু সেই সপোনটো শেষ হৈ যোৱাৰ পিছত কেনেকুৱা অনুভৱ হ'ব মানে গমেই পায়। গতিকে বিশেষ নকওঁ আৰু, বাই বাই। মনজ কি জানা, ডোন্ট से बाय बाय गाइस, मैंने कॉक फिर मिलेंगे, ज़रूर मिलेंगे। ओके जी, ज़रूर मिलेंगे।